ছাত্ৰ সন্থা দুলেজান আঞ্চলিক সমিতিৰ উদ্যোগত যোৱাকালিৰ পৰা 21-22 তাৰিখে আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা দুলেজান আঞ্চলিক সমিতিৰ ১৭দশ আঞ্চলিক কৰম সন্মিলন আজি নাহলীয়া হিন্দী স্কুল দুৰ্গানগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ আছে। আজি দ্বিতীয় দিনৰ এই আজি সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীত আমাৰ বিভিন্ন সমাজ, আমাৰ অসম প্ৰদেশ গুৰু পুৰাণ সংঘ, ভূমিজ সমাজ আৰু আমাৰ গয়া সমাজ বিভিন্ন সমাজ আহি আজি এই সাংস্কৃতিক শোভাযাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰি দলে বলে এই কৰম উৎসৱৰ তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে আমি সকলোলৈকে ধন্যবাদ দিছোঁ। আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হৈ আমি এই সাংস্কৃতিক শোভাযাত্ৰাৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এই যে যি আমাৰ চাহ শ্ৰমিক তথা আদিবাসী জনগোষ্ঠীৰ যিখিনি জ্বলন্ত সমস্যাসমূহ আছে, আজি এই কৰমস্থলীৰ পৰা আমি অসম চৰকাৰক তথা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে তেওঁলোকে অতি শীঘ্ৰে যি জ্বলন্ত সমস্যা যেনেকৈ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি তথা আদিবাসীসকলৰ যি জনজাতিকৰণ আছে আৰু জনজাতিকৰণৰ প্ৰমুখ্য কৰি যি আমাৰ চাহ শ্ৰমিক তথা গাঁও অঞ্চলত বসবাস কৰা দীৰ্ঘদিনৰ পৰা মাটি পট্টা পোৱা নাই, সেই পট্টা প্ৰদান কৰা তথা আজি আৰু এটা সমস্যা হৈ আছে যে আজি আদিবাসীসকলৰ ভিতৰত যেনেকৈ ওৰাং মুণ্ডা খাৰিয়া ভূমিজ কোল ভিল কয়া যিখিনি আমি এটা স্বতন্ত্ৰ আমাৰ এটা জাতি উপজাতি হিচাপে আছে, আমি এইটো ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে কাষ্ট চাৰ্টিফিকেটৰ যিখিনি বিসংগতি আছে, আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ যে কাষ্ট চাৰ্টিফিকেটসমূহ ওৰাং মুণ্ডা খাৰিয়া কয়া সেই হিচাপে তেওঁলোকে কাষ্ট চাৰ্টিফিকেটটো প্ৰদান কৰিব লাগে। অন্য আমাৰ মানে কি হ'ল যিটো আমাৰ এটা চলি আছে যে অসম চৰকাৰে এই বস্তুটো আজি প্ৰায় 2 বছৰমান হ'ল তেওঁলোকে এটা নিৰ্দিষ্টভাৱে এটা কথা ঘোষণা কৰিছিলে যে যিসমূহ জাতি আছে উপজাতি আছে তেওঁলোকৰ নামৰ হিচাপত এইটো কাষ্ট চাৰ্টিফিকেট দিয়া কথাটো, কিন্তু আমাক এতিয়া দেখিবলৈ পাইছোঁ এই কাষ্ট চাৰ্টিফিকেটসমূহ বিভিন্ন বিভ্ৰান্তিকৰ আছে। আজি আমি চাবলৈ পাওঁ বিভিন্ন ক্ষেত্ৰত গাঁও অঞ্চলত বসবাস কৰা তেনেকৈ আছে বহুতখিনি তেওঁলোকৰ XTGL বুলি তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেটবিলাকত আহিছে, যিটো নেকি আমি সহজভাৱে গ্ৰহণ কৰিব নোৱাৰোঁ। সেইকাৰণে আমি কাষ্টৰ যিখিনি এই যি আছে ওৰাং মুণ্ডা খাৰিয়া কয়া যিসমূহ আমাৰ জাতি উপজাতি আছে তেওঁলোকৰ নামৰ হিচাপত এই কাষ্ট চাৰ্টিফিকেটসমূহ শুদ্ধভাৱে আমি প্ৰদান কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আজিৰ এই আমাৰ যি আঞ্চলিক কৰম সন্মিলনৰ স্থলীৰ পৰা আমি অসম চৰকাৰক আহ্বান জনাওঁ। ধন্যবাদ।